দেতা মা মানুষের ফলে পাইছে দেই তুমি বলে গেছে 90 গাড়ি হয় দা আটা এই বস্তু কে গানিছা গো কে গানিছা হে বন্ধুসকল ওয়েলকাম টু নিউ ব্লগ আশা কৰোঁ সকলো ভালে আছে পোনপ্ৰথমে সকলোকে আমাৰ পৰিয়ালৰ ফালৰ পৰা ৰঙালী বিহুৰ বহুত 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 শুভেচ্ছা জনাইছোঁ আৰু লগতে অসমীয়া নৱবৰ্ষৰো শুভেচ্ছা জনাইছোঁ একদম কিন্তু নতুন বছৰ আৰু বিহু আহি পালে যদিও এবাৰ জুবিন দাবিহীন প্ৰথমটো বিহু একেবাৰে উদং খুদা একেবাৰে ভাল লগা নাই তথাপিও বিহু আহিছে যেতিয়া আদৰিবতো লাগিবই মনত দুখ কষ্ট লৈ হ'লেও আৰু তাতে এবাৰ নিতুৰ আমাৰ ঘৰত প্ৰথম বিহু গতিকে নিতুৰ কাৰণে এটা মানে নতুন এক্সপিৰিয়েঞ্চ আৰু মোৰ কাৰণেও প্ৰথম এটা অভিজ্ঞতা প্ৰথম বিয়াৰ পিছত গতিকে আজি বিহুটো স্পেচিয়েল কৰিব ট্ৰাই কৰিম বুকুত দুখ আছে যদিও জুবিন দা নোহোৱা দুখ একো স্পেচিয়েল নহয় এনেকে উকাকে যাব এবাৰ বহাগ কি আমাৰ পৰীক্ষা কৰিব লাগিব যে আমাৰ বিহুৰ পৰম্পৰা আজি ক'তো গান এটা বজা লাগিছে প্ৰথম অভিজ্ঞতা কেনেকুৱা ফিল হৈছে মানে বিহুত এনেকৈ মানে ভাল লাগিছে কিয় বেয়া লাগিব ভাল হৈছে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ বিয়াৰ মান ধৰিবলৈ ওলোৱা নিচিনা লাগিছে অঁ ৰুমটো এইটো আছিল ন ইয়াতে মানে কিয় বহিছিল নহয় ইয়াতে দাদাহঁত বহিছিলে বৰ্তা বহিছিলে তেতিয়া এনেকৈ ওলাইছিলে গহীন গম্ভীৰকৈ খোজ থৈ পেলাই এতিয়ালৈকে গহীন নহয় নহয় তেতিয়া নতুন এটা হেৰি থাকে ন নাৰ্ভাছ এটা থাকে যে নতুন নতুন খোজটো দিলে বেয়া পাব নেকি হয়নে দেউতা ক'ত আজি তোমাৰ বাৰ্থডে যে বাৰ্থডে গিফ্ট বাৰ্থডে বুলি লৈ আহিছোঁ দেতা মা মানুষের ফলে পাইছে দেই তুমি নাই একো নাই মোকো দিব লাগিব তুমি বলে গেছে 90 গাড়ি তুই হাফ পেন আগতে আনি দিছো তই পিন্ধি কিয় ললি বাহ হাফ পেন আগতে কি পিন্ধিছে আগতে হাফ পেন কি পিন্ধিলি বিহুত হাফ পেণ্ট দি নিকি ল'লো হাফ পেনে পিন্ধে তো ঘৰ বস্তু ভালে ৰাখা ভালে থাকা সদায় তাই বেলে আমাৰ একো নালাগে মৰম স্নেহ সদায় দি থাকিবা সদায় মিলা প্ৰীতি থাকিবা সেইটোৱে লাগে ই নকৰে কিন্তু ই নকৰে আজিৰ পৰা কৰিব ন ই নকৰে কৰোঁ মই কৰোঁ এনেই কৈছে দেউতা আৰু এইটো হ'ল নিতুলে নাই এইটো এইবাৰ তোমালোকে দিছা ভাল লাগিছে আৰু এইটো হ'ল নিতুৱে মাক দিছে মানে আমি দিছোঁ এখন মাক দিছোঁ আৰু দেউতাৰ চাপটো চাওঁ প্ৰথম বিহুৰ প্ৰথম চাহকাপ তাতে খোৱা ব'লা মাহঁতো তাতে খাই আছে মই এনেই চাহ নাখাওঁ সাধাৰণতে এইটো বৰপিঠা তিলপিঠা নাৰিকল পিঠা এইফালে লাডু মা দেউতাহঁতকতো দিয়া হ'ল এবাৰ নিতুৰ কাৰণে মই যিযোৰ আনিছোঁ এইযোৰ আছানে অঁ তুমিও যা যোগাৰ কৰিয়ে আছা লোৱা ৰ'বা অঁ ৰ'বা বোলে চা দি ল ইমান ফৰ্মালিটি লোৱা এইটোতো মৰমেৰে দিছোঁ আদৰেৰে গ্ৰহণ কৰা আদৰেৰে গ্ৰহণ কৰিলোঁ ধন্যবাদ গামোচাখন দিওঁ অঁ দিয়া ধন্যবাদ আৰু আছে এই হ'ব দে কথা মোৰ ফালৰ পৰা গিফ্ট থেংক ইউ কি আছে মই নাজানো উল্টা দৰকাৰী বস্তু এটা দিছে ভাল লাগিছে জোতা দিছে জোতা কেম্পাছ অঁ ভাল লাগিছে লাইট ৱেইট ন চইচটো ভাল তোমাৰ বহুত ধুনীয়া হয় জোতাযোৰ একদম লাইট ৱেইট আৰু কোনোবাই যদি কিনিব বিচাৰে মই লিংকটো দি দিম স্ক্ৰীণত ইউটিউবত যদি চাই আছে দেই ইউটিউবত মই দেখিছে টেক প্ৰডাক্টত লিংকটো আছে তাৰ পৰা গৈ কিনিব পাৰিব গণেশ মন্দিৰলৈ আহিছিলোঁ যিহেতু আজি প্ৰথম বহাগ আৰু লাইনটো চাওকচোন কিন্তু আমাৰ তাত প্ৰেংক হৈ গ'ল সেয়া লাইন চাওক গণেশ বাক ইয়াৰ পৰাই ক'ব লাগিব যে আমি আহিছিলোঁ এটেণ্ডেঞ্চটো ৰাখা এতিয়া আমি বেলেগ এভাগ গণেশ মন্দিৰলৈ আহিছোঁ আৰু এই ভাগত আমি নোৱাৰিলোঁ যিহেতু বহুত বেছি দীঘল লাইন আৰু আমাৰ অহাটো দেৰি হ'ল আচলতে আৰু যিহেতু পহিলা বহাগ গতিকে সকলো আহিবই দিয়কচোন তাতে আজি গণেশ পূজাও আৰু আমাৰ দেৰি হ'ল কিয় জানেনে এইজনৰ কাৰণে এইজন ৰাতিপুৱা
দৰং কলেজৰ ওচৰৰ মন্দিৰ ভাগলৈ আহিছোঁ আৰু তাতে লাইনটো দেখিয়ে ভয় লাগিছিলে ইয়াত বাৰু লাইনটো মানে ঢুকি পোৱা অৱস্থাতে আছে ফাইনেলি আমাৰ মন্দিৰ দৰ্শন হৈ গ'ল বহুত কষ্টৰ অপেক্ষাৰ অন্তত এতিয়া লাইন চাওক কিমান দীঘল লাইন হৈছে এতিয়া আইতা ঘৰলৈ আহিলোঁ বিহু বুলি প্ৰত্যেকবাৰে আহোঁ অকলে অকলে এবাৰ আহিছোঁ দুকলে সদায় সময় একে নাযায় নহয় অঁ এবাৰ বুজগো আগতে অকলে আহোঁ এইবাৰ দুকলে আহিছোঁ কেনেকুৱা লাগিছে ক ভাল লাগিছে ভাল লাগে মানে আৰু আমাৰ আইতা থব দেই কি কৰিবা মন্দিৰ গৈছিলোঁ কোন মন্দিৰ গণেশ মন্দিৰ আইতা প্ৰত্যেকবাৰে অকলে অকলে আহোঁ এবাৰ দুকলে আহিছোঁ ভালে হৈছে ভালেই হৈছে বোলে কি খালা পাহৰিলো হয় বিহু বুলি গান এটা গাই দিব দেই তুমি যোৱাবাৰো গাইছিলা এবাৰো গাব লাগিব দেই ৰাতি আহিবি মোক খাব লাগে নেকি তই পাগলা হৈছ নেকি ক'ত শিকিলে এইবিলাক তই বুঢ়া মানুহ বনাই দিলে আমাক কিয় বিহু বুলি তই সপোনত দেখিলি নেকি তই ক'ত দেখিলি তই চবকে আৰু স্পেচিয়েলি এবাৰ মানে মেট্ৰিক দিবতো তই মামী বিহু পইচা থাকিল দেই নাপায় নেকি ভাগিন ডাঙৰ অঁ আজিকালি সেইবিলাক দিন নাই আৰু বাদ দিয়া নাই দিন নাই আইতাৰ পৰা মডাৰ্ণ হৈ গৈছে দেখিছে সেইবিলাক পৰম্পৰা হয় অঁ সেইটো পৰম্পৰা আকৌ তুমি গান এটা গাই দিয়া বিহু বুলি যোৱাবাৰো গাইছিল ধুনীয়াকৈ এবাৰ গাব দেই এটা গাইছিল কান্দিছে আকৌ আইতা ইমোচনেল কিয় কান্দিছা আকৌ কিয় কান্দিছা কেলৈ কান্দিছা কিয় কান্দিছা অঁ নাকান্দিবা আইতা মানে সেৱা কৰিব নিদিয়ে সেৱা কৰিলে এটা ইমোচনেল হৈ যাব হ'ব এইখন চাদৰ দিছোঁ আপুনি ল'ব দেই এটা এইটো লওকচোন আপুনি কান্দিছা কিয় কিয় কান্দিছা ইমোচনেল হৈ যাব সেৱা কৰিলে এবাৰ প্ৰথম বিহু পাইছা ন বোৱাৰীৰ লগত নাতি বোৱাৰীৰ লগত গান এটা কোৱাচোন এশাৰী গাই দিয়া এই যোৱাবাৰ কি ধুনীয়া গাইছিলা আগলতি কলতে ধুনীয়া গান গাই এক লাইন আজি দেখোন নাচনি গাইছিলে যে কিবা আজি দেখোঁ বিহু তলিত নতুন নতুন আজি দেখোন নাচনি নতুন নতুন লাগিছে বিহুতলিত আমাক পাই কিয় হৈছে পগলা গানটো গাই দিয়া আজি দেখোন নাচনি নতুন নতুন লাগিছে বিহুতলিত আমাক পাই মিচিকিয়াই হাঁহিছে বঢ়িয়া আমাৰ আইতাৰ গান দেই আইতাৰ গান এয়া আকৌ কিয় দিছে মোক এতিয়া আমি যাওঁ আইতাৰ ঘৰৰ পৰা এতিয়া আইতাহঁত যাব আমাৰ কেতিয়া যায় বিহু বুলি ন দাম দিয়া ভাল হৈছে বাঁহ শালিকা শালিকাই বাঁহ হৈছে যে দেখিছে নাই শালিকাই বাঁহ হৈছে তো আমি ঘৰ আহি পালোঁ আৰু চাওঁ আজি ইনকাম কিমান হ'ল তোমাৰ আইতা ঘৰত মা আইতা ঘৰত ইনকাম ভাল জানা নাই কিমান 200 টকা দিছে মাংস খাম 200 টকা দিছে আইতাই মৰমতে আইতাই দিছে 200 টকা দিছে ইনকাম বা মা এতিয়া সন্ধিয়া হ'ল আৰু মা যাব লাগিছে হুঁচৰি গ'লে চাওঁ সাংঘাতিক মজা লাগিছে দেই
লাগছে দে বাহিৰত মাকে ৰচকি ৰঙিনী পুখুৰী হৈ গৈছে আৰু এতিয়া ৰাতি হ'ল আৰু আজি স্পেচিয়েল এটা নিতু কিবা এটা বনাই খুৱাইছোঁ ফাৰ্ষ্ট টাইম আমাৰ ঘৰত চিকেন ভিডিঅ'ত ধৰিব নোৱাৰিব কিন্তু কালাৰটো মোৰ নিজৰে বেছি মানে বহুত ভাল লাগিছে আৰু টেষ্টটো বহুত ধুনীয়া অনেষ্টলি কৈছোঁ বহুত ধুনীয়া বনাইছে আৰু আমি এতিয়া ভাত খাওঁ গতিকে আজি ব্লগটো মানে শেষ কৰিছোঁ আশা কৰোঁ চাই ভাল পালে যদি ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কৰি দিবচোন ছাবস্ক্ৰাইব